হাই ফ্ৰেণ্ডছ, আপোনালোকে গম পালে যে ছোৱালীজনীয়ে কেলেণ্ডাৰৰ পৰা নম্বৰ লৈ ল'ৰাটোক SMS কৰিছিল। তাৰপিছত এনেকৈ তেওঁলোকে SMS কৰিব ল'লে। প্ৰায় এসপ্তাহমান পিছত ল'ৰাটোৱে ছোৱালীজনীক কল কৰিলে। তেতিয়া মোবাইলটো ছুইচ অফ আছিল। SMS কৰিলে ল'ৰাটোৱে, কোনো ৰিপ্লাই নাহিল। নেক্সট দিনাখন ছোৱালীজনীয়ে কল কৰিলে ল'ৰাটোক। তাৰপিছত ল'ৰাটোক সুধিলে যে কি হৈছিল, তোমাৰ মোবাইলত মই কল কৰিছিলোঁ, মোবাইল ছুইচ অফ, SMS কৰিছিলোঁ, কোনো ৰিপ্লাই নাই। তাৰপিছত ছোৱালীজনীয়ে ক'লে যে মোৰ মোবাইলটো বেয়া হৈছিল, যাৰ ফলত মই আপোনাক SMS আৰু কল কৰিব পৰা নাই। তো এনেকৈ দিন গৈ থাকিল। প্ৰায় 10 দিনমান পিছত ল'ৰাটোৱে ডিচাইড কৰিলে ছোৱালীজনীৰ লগত কথা পাতি খুব ভাল লাগিছে, তো ছোৱালীজনীক ভাল পাওঁ বুলি কৈ দিব। তাৰপিছত ল'ৰাটোৱে এদিন গধূলি প্ৰায় 6টামান বজাত ছোৱালীজনীক ভাল পাওঁ বুলি কৈ দিলে। তাৰপিছত ছোৱালীজনীয়ে ক'লে যে মই ভাবিব লাগিব, আজি নকওঁ, কালি কওঁ। তাৰপিছত ছোৱালীজনীয়েও ক'লে যে ময়ো আপোনাক ভাল পাওঁ, মোৰ ভাল লাগে। তাৰপিছত এনেকৈ দিন যাই থাকিল। প্ৰায় কেইদিনমান পিছত ছোৱালীজনীয়ে ক'লে, আমি যে ভাল পাওঁ, আমাৰ ঘৰত ক'ব পাৰিব আপুনি? ল'ৰাটোৱে সাহসী আছিল, ক'লে ঠিক আছে।